নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ এটা স্বাস্থ্য সম্পৰ্কীয় খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ সকলোকে আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, বৰ্তমান যিহেতু পবিত্ৰ শাওণ মাহ চলি আছে, গতিকে আপুনি যদি এই পবিত্ৰ ভগৱান শিৱৰ প্ৰিয় মাহ শাওণ মাহত যদি আপুনি এই সৰু বস্তুটো খাব পাৰে, তেতিয়াহ'লে আপোনাৰ ঘৰখনত ৰোগ ব্যাধি বহুতো আপুনি ধ্বংস কৰিব পাৰিব। ৰোগ ব্যাধিৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। এই বস্তুটো খোৱাৰ ফলত আপুনি বহুতো বেমাৰৰ পৰা মুক্ত হৈ থাকিব পাৰিব। কেৱল প্ৰিয় দৰ্শক, বেমাৰ আজাৰেই নহয়, আপুনি বহুতো সমস্যাৰ পৰাও মুক্ত হ'ব পাৰিব এই বস্তুটো খোৱাৰ ফলত। লগতে আপোনাৰ জীৱনত যদি ৰাহু কেতুৰ দোষ আছে বা সমস্যাত আপুনি ভুগিছে, ৰাহু কেতুৰ বাবে আপুনি সেই সমস্যাৰ পৰাও সকাহ পাব পাৰিব। ৰাহু কেতুৰ বাবে যি আপোনাৰ ঘৰত অশান্তি হয়, আপুনি বাধাৰ সন্মুখীন হয়, সেই সকলো সমস্যা আপোনাৰ এই বস্তুটো খোৱাৰ ফলত খতম হৈ পৰিব চিৰদিনৰ কাৰণে। সেইবাবেই আপুনি পৰাপক্ষত একেবাৰে চেষ্টা কৰিব আপুনি এই সৰু বস্তুটো খাবৰ বাবে। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত যিটো বস্তুৰ বিষয়ে শ্বেয়াৰ কৰিব খুজিছো, এই বস্তুটো আপোনাৰ ঘৰত নিশ্চয় থাকিব পাৰে। যদি আপোনাৰ ঘৰত এই বস্তুটো নাই, তেতিয়াহ'লে আপোনাৰ ঘৰৰ ওচৰে পাছৰে আপুনি এই বস্তুটো পাব। আৰু আপুনি এই সৰু বস্তুটো আনি আপুনি এই শাওণ মাহত এদিন খাবৰ বাবে চেষ্টা অৱশ্যেই কৰিব। যদি আপুনি সুস্থ সবল তথা নিৰোগী হৈ থাকিব বিচাৰে, আপোনাৰ পৰিয়ালত অশান্তি নোহোৱাটো বিচাৰে, কোনো ক্ষেত্ৰত আপুনি বাধাৰ সন্মুখীন হোৱাটো নিবিচাৰে, তেতিয়াহ'লে আপুনি এই বস্তুটো খুবেই খোৱাটো জৰুৰী এই শাওণ মাহত। আপুনি এই বস্তুটো বেলেগ মাহতো খাব পাৰে। আপুনি এই বস্তুটো এই মাহত খাব পাৰিলে আপুনি শিৱৰ কৃপা দৃষ্টি পাব পাৰিব। ভগৱান শিৱৰ এই বস্তুটো অতিকৈ প্ৰিয় হয়। যিটো বস্তু খোৱাৰ দ্বাৰা আপুনি ভগৱান শিৱৰ কৃপাৰ ফলত আপোনাৰ জীৱনৰ মনৰ ইচ্ছাও পূৰ্ণ কৰিব পাৰিব। সেইবাবে আপুনি আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। গতিকে ভিডিঅ'টোৰ মূল বিষয় বস্তুৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপোনালোকে কমেণ্ট ছেকশ্যনলৈ যাওক। আপুনি প্ৰভু ভোলানাথৰ নামত হৰ হৰ মহাদেৱ বুলি এটা সুন্দৰ কমেণ্ট লিখিব। লগতে আপুনি এটা ভিডিঅ'টোত লাইক কৰিব বুলিও আশা কৰিলো। আৰু যদিহে আপুনি ভিডিঅ'টো চাই ভাল পায়, তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰি তেওঁলোককো এই ভিডিঅ'টোৰ জৰিয়তে কথাখিনি জনাই উপকৃত কৰিব বুলি আশা কৰিলো। প্ৰিয় দৰ্শক, পবিত্ৰ শাওণ মাহটো হৈছে প্ৰভু শিৱৰ অত্যন্ত প্ৰিয় মাহ। এই মাহটোত বহু লোকে এই বস্তুটো খায়। এই বস্তুটোৰ খুবেই মহত্ব আছে। বহু লোকৰ ঘৰত এই বস্তুটো থাকে আৰু বহু লোকৰ ঘৰত এই বস্তুটো নাথাকে। প্ৰায় সংখ্যক মানুহৰ ঘৰতে এই বস্তুটো থাকে আৰু এই বস্তুটো থাকিলে সেইখন ঘৰলৈ মহাদেৱৰ কৃপা দৃষ্টি পৰে বুলি কোৱা হয়। আৰু সেইখন ঘৰত কোনো অপশক্তিয়ে একো ক্ষতি কৰিব নোৱাৰে। ৰাহু কেতুৰ দোষৰ পৰা সেইখন ঘৰ মুক্ত হৈ থাকিব পাৰে। গতিকে আপুনি ভিডিঅ'টো চাই থাকক, তেতিয়া আপুনি জানিব পাৰিব আচলতে আপুনি এই শাওণ মাহত কোনটো বস্তু খোৱাটো খুবেই জৰুৰী আৰু এই বস্তুটো খালে আপুনি কি কি বেমাৰৰ পৰা মুক্ত হৈ থাকিব পাৰিব, কিদৰে ৰাহু কেতুৰ সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব, এই বস্তুটো আপুনি কেনেকৈ ব্যৱহাৰ কৰিলে আপুনি ইয়াৰ সুফল পাব আৰু আপুনি বেমাৰৰ পৰা উপশম পাব পাৰিব, আমি আপোনালোকৰ লগত তাৰ বিষয়ে সুন্দৰভাৱে শ্বেয়াৰ কৰিম। গতিকে তাৰ আগতে আপোনালোকক এটা সৰু অনুৰোধ কৰিব বিচাৰিছো,
যদি প্ৰিয় দৰ্শক আপুনি আমাৰ এই চেনেলটোৰ প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে তেন্তে আমাৰ এই চেনেলটো আপুনি সাবস্ক্ৰাইব কৰি ৰাখিব। এই চেনেলটোত আমি প্ৰতিদিনে এটা নজনা কথা সংগ্ৰহ কৰি এটা নতুন ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ আগবঢ়াওঁ। যিটো ভিডিঅ' আপুনি প্ৰতিদিনে চালে এটা নজনা কথা জানিব পাৰিব। সেইবাবে চেনেলটো আপুনি সাবস্ক্ৰাইব অৱশ্যেই কৰি ৰাখিব। তেন্তে প্ৰিয় দৰ্শক আহক আমি বেছি পলম নকৰি ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক আপোনাক এইখিনিতে এটা অনুৰোধ, আপুনি বস্তুটোৰ বিষয়ে অৰ্থাৎ বস্তুটোৰ নামটো জানিয়ে আপুনি ভিডিঅ'টো কাটি নিদিব। আপুনি এই ভুল কেতিয়াও নকৰিব। এই ভুল কৰিলে আপুনি যি সমস্যাৰ পৰা সকাহ পাম বুলি ভিডিঅ'টো চাইছে সেই সমস্যাৰ পৰা আপুনি কোনোদিন কেতিয়াও সকাহ পাব নোৱাৰিব। প্ৰিয় দৰ্শক যিটো বস্তুৰ বিষয়ে আমি আপোনালোকৰ লগত ক'ব খুজিছো এই বস্তুটোৰ বিষয়ে আপুনি নিশ্চয় হয়তো জানে। আপুনি ইয়াৰ নামটো জানে কিন্তু ইয়াৰ উপকাৰী গুণসমূহ নাজানে। কেনেকৈ ব্যৱহাৰ কৰিলে কি বেমাৰৰ পৰা উপশম পাব পাৰি আৰু এই বস্তু খালে কি হয় আপুনি হয়তো নাজানে। গতিকে ভিডিঅ'টো আপুনি আধৰুৱা নকৰাকৈ শেষলৈকে চাই থাকিব। প্ৰিয় দৰ্শক আমি যিটো বস্তুৰ বিষয়ে ক'ব খুজিছো অৰ্থাৎ মহাদেৱৰ যিটো বস্তু আপোনাক শাওণ মাহত খাবৰ বাবে শ্বেয়াৰ কৰিব খুজিছো সেই বস্তুটো হৈছে বেল। বেল হয়তো আপুনি নিশ্চয় দেখিছে বা আপুনি খাইছে কিন্তু ইয়াৰ উপকাৰী গুণ নাজানে। গতিকে এই বেল গছৰ পাত মহাদেৱৰ অতিকৈ প্ৰিয় হয় আৰু বেলো অতিকৈ প্ৰিয় হয়। এই বেল গছৰ পাত বা বেল মহাদেৱক অৰ্পণ কৰিলে মহাদেৱ খুবেই প্ৰসন্ন হয় আৰু এই মহাদেৱৰ প্ৰিয় শাওণ মাহটো আপুনি বেল খাব পাৰিলে তেতিয়াহ'লে আপুনি বিভিন্ন ধৰণৰ ৰোগ ব্যাধিৰ পৰা মুক্ত হ'ব আৰু আপুনি নানা ধৰণৰ সমস্যা বাধাৰ পৰা মুক্ত হ'ব মহাদেৱৰ কৃপা দৃষ্টিৰ ফলত। প্ৰিয় দৰ্শক আয়ুৰ্বেদত বেল ফলক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। যি বহু পাচন সম্পৰ্কীয় ৰোগৰ উপকাৰী হয় এই বেল। এই ফলৰ প্ৰতিটো অংশই স্বাস্থ্যৰ বাবে অতি উপকাৰী। বেল খাওক আৰু ৰোগৰ পৰা আপুনি মুক্ত হৈ থাকক, আৰোগ্য হৈ থাকক আপুনি। ভগৱান শিৱক এই মাহত পূজা কৰা হয় বেলপাত বা বেল অৰ্পণ কৰি। শিৱ শংকৰক আপুনি এই বস্তু অৰ্পণ কৰি পূজা কৰিলে মানুহৰ জীৱনৰ সকলো ইচ্ছা আকাংক্ষা পূৰ্ণ কৰে। গতিকে প্ৰিয় দৰ্শক ভগৱান শিৱ শংকৰৰ আপুনি এই প্ৰিয় বস্তুটো এই মাহত আপুনি খাবলৈ চেষ্টা কৰিব। প্ৰিয় দৰ্শক আয়ুৰ্বেদিক দৃষ্টিকোণৰ পৰা বেলে শৰীৰক বহুতো ৰোগৰ পৰা আঁতৰাই ৰখাত সহায় কৰে। বেল ফল শৰীৰৰ বাবে কিমান উপকাৰী হয় আৰু ইয়াৰ উপকাৰী গুণ কি হয় আহক আমি তাৰ বিষয়ে জানি লওঁ। প্ৰিয় দৰ্শক বহুতো পুষ্টিকৰ উৎপাদন হয় এই বেল। বিশেষজ্ঞৰ সকলৰ মতে বেলত প্ৰটিন, আঁহ আৰু চৰ্বি, কেলছিয়াম, পটাছিয়াম আহৰণ, ফাইবাৰ আদি মৌল পোৱা যায়। ইয়াৰ উপৰিও এই ফলত ভিটামিন এ, বি আৰু চিও প্ৰচুৰ পৰিমাণে পোৱা যায়। হৃদৰোগৰ পৰাও ৰক্ষা কৰে এই ফল খোৱাৰ ফলত। বহু ৰোগত বেল ফল অতি উপকাৰী বুলি গণ্য কৰা হয়। বিশেষকৈ পেট আৰু হৃদৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে এই বেলে। বেল প্ৰদাহ কমোৱাৰ ক্ষমতা আছে। ইয়াৰ লগতে জণ্ডিচ আৰু আলচাৰ আঁতৰোৱাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। বেল আমাৰ হজম শক্তিৰ বাবেও অতি উপকাৰী। বেলত প্ৰচুৰ পৰিমাণে আঁহ থাকে আৰু সেই আঁহে আমাৰ হজম শক্তি শক্তিশালী কৰাত কাম কৰে। ইয়াৰ উপৰিও শৰীৰৰ শিৰাত জমা হোৱা বেয়া কলেষ্ট্ৰল কমোৱাতো সহায় কৰে। প্ৰিয় দৰ্শক আপুনি এই বেল কেনেকৈ খাব লাগিব আহক আমি এইবাৰ তাৰ বিষয়ে জানি লওঁ। বেল বহু ধৰণে আপুনি খাব পাৰে। যিকোনো ধৰণে আপুনি বেল খালে আপুনি বহু সমস্যাৰ পৰা সকাহ পাব পাৰিব। আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপুনি কি সমস্যা বা কি বেমাৰৰ পৰা মুক্ত হ'ব পাৰিব এই বেল খোৱাৰ ফলত।
আমি তাৰ বিষয়ে আপোনাৰ লগত সুন্দৰভাৱে শ্বেয়াৰ কৰিম। আচলতে ইয়াক বেছিভাগ মানুহে চৰবত হিচাপে ব্যৱহাৰ কৰা হয়। আপুনি বেল ভাঙি তাৰ ভিতৰখিনি উলিয়াই খাব পাৰে। মনত ৰাখিব, তাৰ ভিতৰৰ অংশটো উলিয়াই আপুনি ৰাতি পানীত তিয়াই আপুনি পিছদিনা ৰাতিপুৱা খাব পাৰে। তেনেকৈ যদি আপুনি খাব পাৰে, তেতিয়াহ'লে আপুনি বহুতো ৰোগ ব্যাধিৰ পৰা উপশম পাব পাৰিব। কেৱল প্ৰিয় দৰ্শক ইমানেই নহয়, গৰমৰ দিনকেইটাত আপুনি বেলৰ চৰবত বনাই যদি আপুনি খাব পাৰে, তেতিয়াহ'লে আপোনাৰ শৰীৰটো ঠাণ্ডা কৰি তুলিব। প্ৰিয় দৰ্শক, আপুনি এই বেলৰ চৰবতখিনি শীতলীকৰণ আপুনি পানীৰ ৰূপে ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ শৰীৰটো শীতল কৰাত সহায় কৰিব। কেৱল প্ৰিয় দৰ্শক ইমানেই নহয়, গৰমত আপোনাৰ ঘামচি বা ঘামৰ ফলত যি বেয়া গোন্ধ ওলায়, আপুনি যদি সেই গোন্ধ নাইকিয়া কৰিব বিচাৰে, তেন্তে আপুনি বেলপাত পিহি লৈ আপুনি ৰসখিনি উলিয়াই লৈ পানীত মিহলাই যদি আপুনি যদি গা ধোৱাৰ আগতে আপোনাৰ শৰীৰত সেই পানীখিনি কিছু সময়ৰ বাবে লগাই ৰাখে, সেই বেলৰ ৰসখিনি, তেতিয়াহ'লে আপোনাৰ গাৰ পৰা যি বেয়া দুৰ্গোন্ধ ওলায়, সেই দুৰ্গোন্ধ নাইকিয়া হ'ব বুলি কোৱা হৈছে। লগতে প্ৰিয় দৰ্শক, আপুনি বেলপাত আৰু গৰুৰ ঘিউ ভাজি লৈ আপুনি গুড়ি কৰি যদি সামান্য পৰিমাণে আপুনি 1 চামুচ মৌজোলৰ লগত সেৱন কৰে, তেতিয়াহ'লে আপোনাৰ কাহৰ পৰা আপুনি উপশম পাব পাৰিব, পৰিত্ৰাণ পাব পাৰিব। লগতে প্ৰিয় দৰ্শক, আপুনি যদি পকা বেল লয় আৰু পকা বেলৰ যদি আপুনি শাহ গৰম পানীত মিহলাই খায়, তেতিয়াহ'লে আপোনাৰ কিডনী পৰিষ্কাৰ কৰাত সহায় কৰে। লগতে বিভিন্ন আপোনাৰ শৰীৰৰ সমস্যাৰ পৰা আপোনাক সকাহ কৰিব, মুক্ত কৰিব। লগতে প্ৰিয় দৰ্শক, কিডনীত পাথৰ হ'লে আপুনি এনেধৰণে খাব পাৰিলে আপোনাৰ পাচাবৰ লগত এই পাথৰ বাহিৰ কৰাত সহায় কৰে। লগতে আপোনাৰ পাচাব যদি জ্বলা পোৰা হয়, তেতিয়াহ'লে সেই সমস্যাৰ পৰাও আপুনি উপশম পাব পাৰিব। লগতে প্ৰিয় দৰ্শক, বেলপাত আৰু জালুক যদি একেলগতে মিহলি কৰি আপুনি মটৰ মাহটোৰ দৰে যদি গুটি বনাই আপুনি দিনটোত 4টাকৈ খাব পাৰে, তেতিয়াহ'লে মধুমেহ ৰোগীৰ তেজৰ শৰ্কৰা হ্ৰাস পায় বুলি কোৱা হৈছে। বমি হৈ থাকিলেও আপুনি বেলগছৰ ফুল বা বেলগছৰ আপুনি হাঁহৰ পানী খাই দিলে, উতলাই যদি আপুনি চেকি লৈ ৰোগীক খুৱাই দিয়ে, তেতিয়াহ'লে যিজনে বমি কৰে সেইজনক খুৱাই দিলে সেই বমি কৰা ব্যক্তিজনৰ বমি বন্ধ হৈ পৰিব বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক, বেলপাতৰ ৰস আৰু সমপৰিমাণে যদি আপুনি নেমুৰ ৰস আৰু মিচিৰি যদি আপুনি মিহলাই খায়, তেতিয়াহ'লে ডায়েৰিয়া হোৱা ৰোগীৰ নিৰন্তন হয় বুলি কোৱা হয়। ডায়েৰিয়া ৰোগৰ পৰা আপুনি উপশম পাব পাৰিব বুলি কোৱা হৈছে। কেৱল প্ৰিয় দৰ্শক ইমানেই নহয়, বেলগছৰ শিপা খহটা আৰু আপুনি যদি শিলত ঘঁহি তাৰ আপুনি গুৰিৰে কপালত লেপ দিব পাৰে, তেতিয়াহ'লে আপোনাৰ মূৰৰ কামোৰণিও ভাল হয় বুলি কোৱা হৈছে। লগতে প্ৰতিদিনে যদি আপুনি বেল খাব পাৰে, যদি আপুনি প্ৰতিদিনে এটাকৈ বেল খায়, তেতিয়াহ'লে আপোনাৰ পাচন তন্ত্ৰ শক্তিশালী হৈ থাকিব আৰু আপোনাৰ ভোকো বৃদ্ধি হ'ব বুলি কোৱা হৈছে। লগতে প্ৰিয় দৰ্শক, আপুনি যদি বেলৰ হাঁহৰ লগত গাখীৰ মিহলি কৰি খায়, তেতিয়াহ'লে আপোনাৰ দাঁতৰ পৰা ওলোৱা তেজ বন্ধ হয় বুলি কোৱা হৈছে। সেইবাবে যদি এনে সমস্যাত আপুনি ভুগিছে, তেতিয়াহ'লে আপুনি বেল সেৱন কৰিব পাৰে। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। পৰাপক্ষত আপুনি এই পবিত্ৰ শাওণ মাহত আপুনি এটা হ'লেও বেল খাবলৈ চেষ্টা কৰিব। আপুনি বেল খোৱাৰ ফলত বিভিন্ন সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। ঘৰৰ প্ৰতিজন সদস্যই বেল এই মাহত খাবলৈ চেষ্টা কৰিব। এই মাহত বেল খালে মহাদেৱৰ কৃপাও আপুনি লাভ কৰিব পাৰিব। সেইবাবে আপুনি এইটো বস্তু এই মাহত কেতিয়াও খাবলৈ নাপাহৰিব আৰু এই বেলগছৰ পাত আপুনি মহাদেৱৰ শিৱলিংগত অৰ্পণ কৰিবলৈ কেতিয়াও নাপাহৰিব। এনে ক্ষেত্ৰত আপোনাৰ সকলো মনোবাঞ্ছা পূৰ্ণ হৈ পৰিব।
আৰু ঘৰৰ পৰা সকলো বিপদ বিঘিনি দূৰ হৈ পৰিব। গতিকে প্ৰিয় দৰ্শক, ইমানবোৰ উপকাৰিতা গুণ থকা এই বেল আপুনি নিশ্চয় এই শাওণ মাহত খাবলৈ নাপাহৰিব। গতিকে যদি আপুনি ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনাৰ বন্ধুবৰ্গ, আত্মীয় স্বজনৰ লগতো এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও বেলৰ উপকাৰিতা গুণসমূহৰ বিষয়ে জানি লৈ এই মাহত বেল খাব পাৰে। গতিকে আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছো। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলো। ধন্যবাদ।